আপোনালোকে দেখা পাইছে ইয়াত তলত ভিডিও ডেসক্ৰিপচনত লিংক পাব তাৰ পৰা ডাইৰেক্ট এনেকুৱা অপচন আহিব তলত নিউ ইউজাৰ ইয়াতে ক্লিক কৰি দিব যেতিয়া নিউ ইউজাৰত ক্লিক কৰিব তাৰ পিছত আপোনালোকে এটা ফৰ্ম পাব ফৰ্মখন ফিল আপ কৰি দিব লাগিব দেখা পাইছে ইয়াতে ফৰ্ম আহি গৈছে প্ৰথমে ৰেজিষ্ট্ৰেচন নম্বৰটো দিব লাগিব আপোনাৰ 5 সেমিষ্টাৰৰ ৰেজিষ্ট্ৰেচন কৰিছে যেতিয়া তেতিয়া না আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰ পাইছে তাৰ পিছত ক্যান্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম ষ্টুডেন্ট ক্যাটাগৰীটো দিব লাগিব তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব লাগিব দেখা পাইছে ইয়াতে জেন্ডাৰ বিভিন্ন ধৰণৰ আছে আপোনাৰ যেটো জেন্ডাৰ হয় হেটো দিব দেখা পাইছে এতিয়া মেলটো সিলেক্ট কৰিব জেন্ডাৰটো ষ্টুডেন্ট ক্যাটাগৰীটো আগতে সিলেক্ট কৰিছে এতিয়া ডকুমেন্ট আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব আসামটো সিলেক্ট কৰিব ডোমিসাইল ষ্টেটটো সিলেক্ট কৰিছে আপোনালোকে দেখা পাইছে মই কৰি দিছো ট্ৰেডিশনালটো আপোনালোকে সিলেক্ট কৰিব যেসকলে মানে ৰেগুলাৰ হেতু আপোনালোকে ট্ৰেডিশনাল দি দিব ৰিলিজনটো দি দিব তাৰ পিছত ডেট অফ বাৰ্থ আপোনালোকে দেখা পাইছে এতিয়া ৰিলিজনটো দি দিম মই ইছলাম দি দিম আপোনাৰ যেটো হয় হেতু দি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থটো আপোনালোকে সিলেকশন কৰিব ইয়াতে ডেট অফ বাৰ্থ দিব তাৰ পিছত ৰেজিষ্ট্ৰেচন ইয়াৰ আপনি কোনটো ইয়াৰত আপোনালোকে বিএ ৰেজিষ্ট্ৰেচন কৰিছে বা যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছে সেই ৰেজিষ্ট্ৰেচন ইয়াৰটো দি দিব আপোনালোকে তো দেখা পাইছে ইয়াতে দুনিয়াকে দিয়া আছে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ইয়াৰ হয় হেতু আপোনালোকে দি দিব মানে কোনটো সনত আপোনালোকে এডমিশন লৈছিল তাৰ তলত দেখা পাইছে এতিয়া ক্যান্ডিডেট কন্টাক্ট ডিটেইলছটো দিব লাগিব যেতিয়া আপোনালোকে অৰিজিনাল মাৰ্কছ ইটো আহিব বৰ্ডৰ সাৰ্টিফিকেটটো আহিব ডাইৰেক্ট আপোনাৰ এড্ৰেছটো আহিব সেই কাৰণে আপোনালোকে কাৰেক্ট এড্ৰেছটো দি দিব লাগিব আইডি প্ৰুফটো সিলেক্ট কৰিব লাগিব আপোনালোকে আইডি প্ৰুফ যেতিয়া সিলেক্ট কৰিব দেখা পাইছে ইয়াতে আধাৰ কাৰ্ড আছে পেন কাৰ্ড আছে আপোনালোকৰ যেটো ভাল লাগে হেতু দি দিব মই আধাৰ কাৰ্ডটো সিলেক্ট কৰি দিম বা ড্ৰাইভিং লাইসেন্স আপোনালোকে যদি দিব পাৰে দিব পাৰিব এতিয়া ড্ৰাইভিং লাইসেন্স মই সিলেক্ট কৰিছো তাৰ পিছত আপোনালোকে ড্ৰাইভিং লাইসেন্স নম্বৰটো দি দিব তাৰ পিছত কৰেসপন্ডেন্স এড্ৰেছটো দি দিব দেখা পাইছে অটোমেটিক্যালি সিলেক্ট হৈছে এতিয়া ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিম মই ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত পিন কোড আৰু মোবাইল নম্বৰটো দিব লাগিব মই পিন কোড সিলেক্ট কৰিছো মোবাইল নম্বৰ অটোমেটিক্যালি লৈ লৈছে এতিয়া দেখা পাইছে পার্মানেন্ট এড্ৰেছ ডিটেইলছ যদি সেম হয় তেনেহলে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি দিব আৰু যদি সেম নহয় তেনেহলে আপোনালোকৰ যেটো এড্ৰেছ হেতু দি দিব তাৰ তলত দেখা পাইছে ইয়াতে পাসপোর্ট সাইজ ফটো আপলোড কৰিব লাগিব যিজন ক্যান্ডিডেটে এপ্লাই কৰি আছে তাৰ তলত দেখা পাইছে আপোনালোকে আপলোড সিগনেচাৰ যিজন ক্যান্ডিডেটে এপ্লাই কৰিছে সেইজন ক্যান্ডিডেটৰ সিগনেচাৰ ইয়াতে আপলোড কৰিব লাগিব তাৰ তলত দেখা পাইছে ওপৰত যেটো আপোনালোকে আইডি প্ৰুফ দিছে সেই আইডি প্ৰুফৰ পিকচাৰ ইয়াতে আপলোড কৰি দিব লাগিব একেবাৰে তলত দেখা পাইছে তাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব দেখা পাইছে আপোনালোকে সব ওকে কৰি দিছো মই এতিয়া ৰেজিষ্টাৰত ক্লিক কৰি দিম যেতিয়া ৰেজিষ্ট্ৰেচন ক্লিক কৰি দিব তেতিয়া আপোনালোকে ৰাইট চিন আহি যাব মই আপডেট কৰি দিছো তো দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ এনৰোলমেন্ট নম্বৰ কালেক্ট কৰাৰ পিছত আপোনালোকে এই ইউজাৰত ক্লিক কৰি আপোনালোকে লগইন কৰি পেমেন্ট কৰি ফাইনাল সাবমিটত ক্লিক কৰি দিব ধন্যবাদ